2025 চনৰ মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে ঘৰলৈ আনক এই এটা বস্তু আৰু ঘৰত মনে মনে এই কাম কৰক। দেখিবলৈ পাব আপোনালোকৰ ঘৰত টকাৰ অভাৱ দূৰ হৈ পৰিবলৈ ধৰিব, ঘৰত সকলো ফালৰ পৰা সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। আহক তেনেহলে জানি লওঁ মাঘ পূৰ্ণিমাৰ দিনা আমি ঘৰলৈ কি বস্তু আনিব লাগে আৰু মনে মনে কি কাম কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই মাঘ পূৰ্ণিমাত 1 টকাৰ মুদ্ৰা এটা মনে মনে আপোনালোকে এই জেগাত ৰাখক, ঘৰত টকাৰ অভাৱ নোহোৱা হৈ পৰিব। দীঘলীয়া 144 বছৰৰ পিছত এই মহাজাগতিক ঘটনা দেখিবলৈ পোৱা যায়। এই মহাজাগতিক ঘটনাৰ ফলত আপোনাৰ জীৱনৰ ওপৰত ই বিশেষভাৱে প্ৰভাৱ পেলাব। যদি এই কাম মাঘ পূৰ্ণিমাৰ সময়ত আপোনালোকে কৰে তেনেহলে ইয়াৰ ফল অতি সোনকালে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বিশেষ কিছুমান কাম কৰা হয় এই মাঘ পূৰ্ণিমাৰ ফলত। জ্যোতিষশাস্ত্ৰৰ মতে এই মাঘ পূৰ্ণিমাৰ ফলত আপোনালোকে কিছুমান বিশেষ কাম কৰিলে ঘৰত সুখ শান্তি বিৰাজ হ'ব। কি কাম কৰাটো উচিত জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ কাৰণে আপোনালোকৰ সমস্যা বা আপোনালোকৰ অসুবিধাটোৰ হৈ মই এটা ভিডিঅ' লৈ আহিম। মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে বিজুৰীয়া সংখ্যাত তুলসী পাত কেইটামান লৈ ল'ব। আপোনালোকে 5টা ল'ব পাৰে, 7টা ল'ব পাৰে, 9টা ল'ব পাৰে নাইবা 11টা তুলসী পাত ল'ব আৰু লগতে 1 টকাৰ মুদ্ৰা এটা আপোনালোকে লৈ ল'ব আৰু 2টা বস্তু আপোনালোকে এখন চাফা কাপোৰে সুন্দৰভাৱে বান্ধি ল'ব আৰু ৰাতিপুৱাৰ সময়ত যোন জেগাত সকলোতকৈ প্ৰথমতেই আপোনালোকৰ ঘৰত সূৰ্যৰ পোহৰ পৰে সেই ঠাইত আপোনালোকে সেই টোপোলাটো বান্ধি ৰাখিব। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। লগতে ঘৰত অৰ্থৰ কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব, দৰিদ্ৰতা সমাপ্ত হৈ পৰিব আৰু ঘৰত নতুনকৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সেইকাৰণে এই মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে এই কামটো কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এই কাম কৰিলে এমাহৰ ভিতৰতে ইয়াৰ ফল পাবলৈ আপোনালোক সক্ষম হ'ব। মাঘ পূৰ্ণিমাৰ দিনা ঘৰৰ সন্মুখত বা ঘৰৰ পিছফালে আমি নিশ্চয় গছ লগাব লাগে। পৰাপক্ষত ঘৰৰ সন্মুখত লগোৱাটো বহু বেছি শুভ বুলি মনা গৈছে। এই দিনা যদি ঘৰৰ সন্মুখত গছ লগোৱা হয় তেনেহলে ইয়াৰ ফলত আপোনালোকে জীৱনত বহু বেছি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে কৰ্মক্ষেত্ৰত সুফল অৰ্জন কৰিব পাৰিব আৰু লগতে ঘৰত সুখ শান্তি বজাই ৰাখিব পাৰিব। এই মাঘ পূৰ্ণিমাৰ দিনা যদি আপোনালোকে পথাৰতো গৈ এজোপা গছ লগাব পাৰে ইয়াৰ ফলত আপোনালোকৰ জীৱনত কেতিয়াও অপায় অমংগল নহ'ব, কেতিয়াও আপোনালোকৰ ঘৰত অৰ্থৰ কাৰণে কষ্ট নহ'ব আৰু অৰ্ণৰ কাৰণে কোনোদিনেই আপোনালোকৰ অভাৱ নহ'ব। সেইকাৰণে এই মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে একজোপা হ'লেও গছ নিশ্চয় লগাব। মাঘ পূৰ্ণিমাৰ দিনা দান দক্ষিণা কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এইদিনা যদি কোনো দৰিদ্ৰ মানুহক আপোনালোকৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিব পাৰে নাইবা তেওঁলোকক যদি আহাৰ দান কৰিব পাৰে তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও এই মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে এটা বাতিত সামান্য ঘিউ লৈ তাত 1 টকাৰ মুদ্ৰা এটা লৈ ল'ব। তাৰপিছত যোন মানুহক আপোনালোকে দান দক্ষিণা কৰিব সেই মানুহক সেই বাতিটোৰ সৈতে সেই 1 টকাৰ মুদ্ৰাটো দান কৰি দিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, আৰ্থিক ক্ষেত্ৰত আপোনালোক সবল হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত ধন অহাৰ বাট মুকলি হৈ পৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ পৰিয়ালৰ মাজত সম্পৰ্ক আৰু অধিক ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। মাঘ পূৰ্ণিমাৰ দিনা কলা তিল নদীত উটুৱাই দিয়াটো বহু শুভ বুলি মনা গৈছে। নদী বা পুখুৰীত 1 মুঠি কলা তিল আপোনালোকে পেলাই দিলে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি সেই কলা তিলৰ লগতে আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ বাহিৰেও এনে কাম কৰিলে আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ধন অহাৰ বাট মুকলি হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ ঘৰৰ ওচৰত কোনো বুৱতী নদী নাই তেনেহ'লে আপোনালোকে পুখুৰীটো এই কাম কৰিব পাৰিব। এনে কৰিলে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু জীৱনৰ নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব।
ঘৰত কয়লা দি কৰক আপোনালোকে এই এটা কাম। ঘৰত যদি কয়লা নাই তেনেহ'লে এঙাৰ দিও আপোনালোকে এই এটা কাম কৰিব পাৰিব। গ্ৰহ দোষৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰে, ঘৰত যদি প্ৰায় অশান্তি আপোনালোকৰ হৈ থাকে, কিবা নহয় কিবা ক্ষেত্ৰত আপোনালোকৰ ঘৰত সমস্যা চলি থাকে বা বহু দিনৰ পৰা আপোনালোকৰ ঘৰত কণ্ডল চলি আছে, বহু দিনৰ পৰা কোনো মানুহ বেমাৰত পৰি ভুগি আছে, তেনেহ'লে এই কামটো আপোনালোকে কৰিব পাৰে। এই দিনা আপোনালোকে এক টুকুৰা কয়লা নদীত বা পুখুৰীত উটুৱাই দিয়ক। যদি আপোনালোকৰ ঘৰত কয়লা নাই বা আপোনালোকে যদি কয়লা কিনিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ চৌকাৰ এঙাৰো এক টুকুৰা আপোনালোকে কোনো নদীত বা পুখুৰীত উটুৱাই দিয়ক বা পেলাই দিয়ক। এনে কৰিলে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বাস্তু দোষ সমাপ্ত হৈ পৰিব, গ্ৰহ দোষ দূৰ হৈ পৰিব আৰু ছায়া দোষৰ লগতে বেদ দোষো আপোনালোকৰ সমাপ্ত হৈ পৰিব। এনে কাম কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। কোনো শুভ দিনত যদি এই কামটো কৰা যায়, তেনেহ'লে ইয়াৰ ফলত সেই শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰি ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব আৰু ঘৰত অৰ্থৰো আগমন হ'বলৈ ধৰিব। মাঘ পূৰ্ণিমাৰ দিনা কেতিয়াও দেৰিলৈকে আমি শুই থাকিব নালাগে। সদায় ব্ৰহ্ম মুহূৰ্তত আমি সাৰ পাবলৈ চেষ্টা কৰিব লাগে বা উঠিব লাগে। এইদিনা আপোনালোকে সোনকালে উঠি গা ধুব আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনালোকে জীৱনত দেখিবলৈ পাব যে সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু দিনটো সুন্দৰভাৱে আপোনালোকে অতিবাহিত কৰিব পাৰিব। ঘৰৰ পৰিৱেশেই হওক বা আপোনালোকৰ সামাজিক ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'বলৈ ধৰিব। সেইকাৰণে মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এই মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে পৰুৱাক চেনি খাবলৈ দিব আৰু গৰুক ঘাঁহ খাবলৈ দিব। অকণমান হ'লেও পৰুৱাক চেনি খাবলৈ দিব আৰু অকণমান হ'লেও গৰুক ঘাঁহ আনি আপোনালোকে খুৱাব। এনে কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত পুণ্য হ'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। আগতে যদি আপোনালোকে কিবা পাপ কৰি থৈছিল, সেই পাপৰো আপোনালোকৰ খণ্ডন হৈ পৰিব। সেইকাৰণে এই মাঘ পূৰ্ণিমাৰ দিনা এনে কাম কৰাটো আপোনালোকৰ পক্ষে বহু বেছি শুভ বুলি মনা গৈছে। এনে কাম কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু সকলো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে বিজুৰীয়া সংখ্যাত তুলসী পাত কেইটামান লৈ ল'ব। আপোনালোকে 5টা ল'ব পাৰে, 7টা ল'ব পাৰে, 9টা ল'ব পাৰে, নাইবা 11টা তুলসী পাত ল'ব আৰু লগতে 1 টকাৰ মুদ্ৰা এটা আপোনালোকে লৈ ল'ব আৰু 2টা বস্তু আপোনালোকে এখন চাফা কাপোৰে সুন্দৰভাৱে বান্ধি ল'ব আৰু ৰাতিপুৱাৰ সময়ত যোন জেগাত সকলোতকৈ প্ৰথমতেই আপোনালোকৰ ঘৰত সূৰ্যৰ পোহৰ পৰে, সেই ঠাইত আপোনালোকে সেই টোপোলাটো বান্ধি ৰাখিব। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। লগতে ঘৰত অৰ্থৰ কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব, দৰিদ্ৰতা সমাপ্ত হৈ পৰিব আৰু ঘৰত নতুনকৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সেইকাৰণে এই মাঘ পূৰ্ণিমাৰ দিনা আপোনালোকে এই কামটো কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এই কাম কৰিলে এমাহৰ ভিতৰতে ইয়াৰ ফল পাবলৈ আপোনালোক সক্ষম হ'ব। হয়তো সুন্দৰভাৱে আপোনালোকে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ সমস্যা হৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' মই লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।